গুড মৰ্নিং এভৰিৱান। আজি আমি ভিডিঅ'টো বনোৱাৰ মেইন ৰিজন এইটোৱে, আমি 19 তাৰিখে বৃহস্পতিবাৰত বিৰিয়ানী দৰবাৰত যিটো আমি ট্ৰেইনিং ছেশ্যন কৰিছিলোঁ, যিটো আমি প্ৰগ্ৰাম কৰিছিলোঁ আসাম শ্বপৰ নামত, যিটো অনলাইন বিজনেছ আছিলে। বিজনেছ চিষ্টেম গোটেইখিনি একে আছে, ইয়াৰ যিটো ফৰ্মেলিটিছ আছে গোটেইখিনি একে আছে, জাষ্ট নামটোহে চেঞ্জ কৰিব লগা হ'ল কিছু কাৰণত। তো আসাম শ্বপৰ সলনি নিজ থাপ ৰখা হৈছে, আৰু নিজ থাপ মানে নৰ্থ ইষ্ট হাব। তো কিছু অলপমান জাষ্ট কিছু খেলি মেলিৰ কাৰণে অলপ নামটো আমি চেঞ্জ কৰিছোঁ। আহক আমি জানি লওঁ নিজ হাব কি হয়। নিজ হাব একচুৱেলি কি হয়, নৰ্থ ইষ্ট হাব। ইয়াতে আমাৰ যিসকল অফলাইন দোকানদাৰ আছে, যিসকল আমাৰ লোকেল থলুৱা দোকানদাৰ আছে, সিহঁতেতো বিজনেছ বহুত দিনৰ পৰা কৰি আছে। হয়তো সিহঁতে বিজনেছ কৰি আছে বাট অনলাইন আনিবৰ কাৰণে আমি নতুন এটা প্লেটফৰ্ম আনিছোঁ, যাৰ নাম হৈছে নিজ হাব। নিজ হাবৰ কাম হৈছে আমাৰ যিখিনি প্ৰডাক্ট আছে, আমি সেই প্ৰডাক্টখিনি, আপোনালোকৰ যিখিনি প্ৰডাক্ট আছে সেই প্ৰডাক্টখিনি আমি অনলাইনৰ যোগেদি কেনেকুৱা চেলছ কৰিব পাৰি। আজিতো বহুত কাষ্টমাৰে অৰ্ডাৰ কৰি আছে, কিন্তু আমাৰ দ্বাৰা নহয়, আপোনালোকৰ দোকানৰ পৰা নহয়। কোনোবাই ফ্লিপকাৰ্টত কৰি আছে, কোনোবাই এমাজনত কৰি আছে, এনেকুৱা বহুত প্লেটফৰ্ম আছে। এতিয়া লাহে লাহে জিঅ' মাৰ্ট আহি আছে, বিগ বাস্কেট আহি আছে। যদি আমাৰ যিটো অফলাইন দোকান আছে, আমি যদি এইটো অনলাইন নকৰোঁ, আহিবলগীয়া সময়ত এই গোটেই আমাৰ বিজনেছবোৰ, সৰু সৰু যিমান বিজনেছ আছে গোটেই বিজনেছবোৰ কমপ্লিটলি বেলেগ প্লেটফৰ্মত গুচি যাব। তেতিয়া আমাৰ বিজনেছ ডাউন হৈ যাব। আৰু এটা ইম্পৰ্টেণ্ট কথা মই ক'ব বিচাৰোঁ যে কোনো ভাবা নাছিলে যে লকডাউন আহিব, কোনো লকডাউনৰ কাৰণে ৰেডিঅ' নাছিলে। কিন্তু যিসকল লকডাউনৰ আগত সিহঁতে বিজনেছ অনলাইন কৰি আছিল, যেনেকুৱা যিমান শ্বপিং এপ আছে, সিহঁতে লকডাউনৰ আগতে আহিছে। চবতকে বেছি হায়েষ্ট বিজনেছ সিহঁতে কৰিছে। আৰু বাকী আমাৰ যিসকল অফলাইন দোকানদাৰ আছিল, সিহঁতেতো বিজনেছ কৰিব পৰা নাই, ঘৰৰ পৰা ওলাব পৰা নাই, দোকানত যাব পৰা নাই, কাষ্টমাৰক প্ৰডাক্ট দিব পৰা নাই, একো বস্তুৱে দিব পৰা নাই। কিন্তু যিসকলৰ দোকান অনলাইনত আছিল, আফটাৰ লকডাউনৰ পিছত, কৰোণাৰ পিছতো সিহঁতে বিজনেছ কৰিছে। তাৰ কাৰণে মই সকলোকে ৰিকুৱেষ্ট কৰোঁ যে এনেকুৱা পৰিস্থিতি আকৌ নাহক। আৰু যদিও আহি যায়, সেইটো পৰিস্থিতিত আমি আমাৰ দোকানটো যদি আমি অনলাইনত লৈ যাই থওঁ, আমি আমাৰ দোকানখন যদি আমি অনলাইনত ৰেডি কৰি থওঁ, আমাৰ দোকান বন্ধ হ'লেও আমাৰ প্ৰডাক্ট চেল হৈ থাকিব। তো আপোনালোকে নিজ হাব কিয় জইন কৰিব, মই চিম্পুলকৈ কৈ দিওঁ। যিসকল কাষ্টমাৰ অনলাইনৰ যোগেদি বাহিৰত অৰ্ডাৰ কৰি আছে, অনলাইনত যেনেকুৱা ছুইগিয়ে হওক, জমেট'ই হওক, ফ্লিপকাৰ্টে হওক, এমাজন হওক, মেছো হওক, এনেকুৱা যিমান বিভিন্ন ধৰণৰ অনলাইন শ্বপিং মানুহে কৰি আছে, আপোনালোকৰ ইয়াত এতিয়া বহুত ধুনীয়া এটা সুবিধা আহি গৈছে, যিটোৰ নাম হৈছে নিজ হাব। তো নিজ হাবত জইন কৰাৰ আপুনি বেনিফিট ফাৰ্ষ্ট পাব। যিসকল কাষ্টমাৰে বেলেগ অনলাইন শ্বপিঙত গুচি গৈছে, বেলেগৰ দোকানত গুচি গৈছে অনলাইনৰ যোগেদি, সিহঁতক আপুনি ৰিটাৰ্ণ পাব। তাৰপিছত আৰু এটা চবতছে ডাঙৰ বেনিফিট পাব, আপুনি আপোনাৰ দোকান 24 ঘণ্টা ধৰি খোলা থাকিব। 24x7 আপোনাৰ দোকান অনলাইনত খোলা থাকিব। আপোনাৰ শাটাৰ বন্ধ হ'লেও আপোনাৰ প্ৰডাক্ট চেল হ'ব, সেইটো আমি গেৰাণ্টি দিব পাৰিম। তাৰ লগত ইয়াতে আপুনি জইন হ'ব কাৰণে আপোনাৰ অফলাইনৰ দোকান যদি আপুনি অনলাইনত আনিব বিচাৰে, নিজ হাবত যদি আনিব বিচাৰে, নৰ্থ ইষ্ট হাবত যদি আনিব বিচাৰে, আপুনি ইয়াত কোনো ৰকমৰ ইনভেষ্টমেণ্ট কৰিব নালাগে। কোনো ৰকমৰ ইয়াত ইনভেষ্টমেণ্ট নাই। লগতে ইয়াতে পাব বহুত ধুনীয়া ট্ৰেইনিং, ইয়াতে পাব আপুনি ছাপোৰ্ট, ট্ৰেইনিঙৰ লগত ছাপোৰ্টো পাব। নিজ হাব, নৰ্থ ইষ্ট হাবে আপোনাক এনি টাইম ছাপোৰ্ট কৰিব। আপোনাক প্ৰডাক্ট কেনেকুৱা চেল কৰা যায়, আপোনাৰ বিজনেছটো ডাবল কেনেকুৱা গ্ৰ'থ কৰা যায়, সেইটোৰ ওপৰত নিজ হাবে কমপ্লিটলি দায়িত্ব লৈ আপোনাৰ প্ৰডাক্ট চেল কৰাৰ কাৰণে, আপোনাৰ বিজনেছ ডাবল কৰাৰ কাৰণে, আপোনাৰ বিজনেছ ট্ৰিপল কৰাৰ কাৰণে নিজ হাবে ইয়াৰ গোটেই দায়িত্ব ল'ব। আপুনি একো টেনশ্যন ল'ব নালাগে, জাষ্ট আপুনি জইন কৰক নিজ হাবত। নিজ হাব ইয়ানি কি নৰ্থ ইষ্ট হাবৰ মেইন ভিজন হৈছে, আমাৰ যিসকল দোকানদাৰ আছে, আমাৰ যিসকল লোকেল দোকানদাৰ, যিসকল থলুৱা দোকানদাৰ বহুত বছৰ ধৰি কেনে দোকান কৰি আছে, সিহঁতক এটা ডিজিটেল পাৱাৰ দিয়া হ'ব নৰ্থ ইষ্ট হাবৰ দ্বাৰা। লগতে ইয়াৰ মিছন হৈছে, যিসকল কাষ্টমাৰে অনলাইনৰ যোগেদি অৰ্ডাৰ কৰি আছে XYZ কোম্পানীৰ পৰা, সেইসকল কাষ্টমাৰে আপোনাৰ দোকানৰ পৰা অৰ্ডাৰ কৰিব। এজ এ লোকেল কাষ্টমাৰ হৈ লোকেল দোকানৰ পৰা অৰ্ডাৰ কৰিব, আৰু তাৰ বেনিফিট আপোনালোকে পাব। এইটো হৈছে নিজ হাব ইয়ানি কি নৰ্থ ইষ্ট হাবৰ মিছন। আহক আমি জানি লওঁ যে নৰ্থ ইষ্ট হাবৰ আমি চেলাৰ কেনেকুৱা হ'ব পাৰোঁ। হাউ টু বিকাম এ নৰ্থ ইষ্ট হাব চেলাৰ। নৰ্থ ইষ্ট হাবৰ চেলাৰ হ'ব কাৰণে একদম শ্বৰ্ট, চিম্পল এণ্ড ইজি প্ৰচেছ আপোনাৰ হাতত আছে। একো টেনশ্যন ল'ব নালাগে, জাষ্ট ৰেজিষ্ট্ৰেশ্যন কৰক, নিজৰ ডকুমেণ্টেশ্যন আপলোড কৰক, নিজৰ প্ৰডাক্ট আপলোড কৰক এণ্ড চেল কৰক। কমিশ্যন এণ্ড পে আউটটো আমি জানি লওঁ।
যিটো কমিশন আছে 24 ঘণ্টাৰ ভিতৰত উইদিন 24 আৱাৰ্ছৰ ভিতৰত আপুনি আপোনাৰ বেংকত পাব। লগতে আপুনি পাব গ্যাৰাণ্টিড পেমেন্ট, যিটো আপোনালোকৰ কমিশন হ'ব, যিটো পেমেন্ট হ'ব, সেইটো পেমেন্টৰ ওপৰত ফুল গ্যাৰাণ্টিড হ'ব। লগতে আৰু এটা বস্তু হ'ব ফুল ট্ৰান্সপাৰেন্ট সিস্টেম। ইয়াতে একো বস্তু লুকাই নাথাকে যে নাই কিবা বস্তু জানিব বাকি আছে বা কিবা, গোটেই সিস্টেমটো ট্ৰান্সপাৰেন্ট হ'ব। আপোনালোকে একদম সহজ আৰু সৰল পদ্ধতিত ইয়াক জানিব পাৰিব। ইয়াৰ ডেলিভাৰী আৰু লজিষ্টিক সাপোৰ্টটো আমি চাই লওঁ। ইয়াতে গোটেই লোকেল ডেলিভাৰী টিম ৰখা হ'ব। লগতে ইয়াত ৰখা হ'ব ফাৰ্ষ্ট ডেলিভাৰী টিম, ফাৰ্ষ্ট ডেলিভাৰী সিস্টেম এণ্ড গোটেই সিস্টেম যোনটো আছে, যিটো ডেলিভাৰী সিস্টেম আছে, এই গোটেই সিস্টেমটো নৰ্থ ইষ্ট হাবে ইয়াক মেনেজমেন্ট কৰিব, ইয়ানি কি নিষ্ট হাবে ইয়াক মেনেজমেন্ট কৰিব। ইয়াতে প্ৰডাক্ট কেটেগৰী আপোনালোকে চাই লওক। ইয়াতে গোটেই প্ৰডাক্ট কেটেগৰী গ্ৰছাৰীৰ পৰা লৈ ফুড আইটেম হওক, ভেজিটেৰিয়ান হওক, যিসকল আমাৰ হোম সাৰ্ভিসৰ হওক, লগতে আপোনাৰ হাউজৰ কাৰণে যিবোৰ ইণ্টেৰিয়ৰ ডিজাইন হওক, আপুনি অল আৰ এভৰিথিং আপুনি সাৰ্ভিস পাব। ইয়াতে এটা ভাল বেনিফিট, কাস্টমাৰৰ কাৰণে এটা ভাল বেনিফিট আছে। আৰু মই এতিয়া ক'ব বিচাৰো, হয়তো আমি সকলো দোকানদাৰ, হয়তো আমি সকলো বিজনেছমেন, কিন্তু তাৰ আগত আমি সকলো এটা কনজিউমাৰ হয়। মোৰ তাত যিটো দোকান আছে সেই 100% প্ৰডাক্ট যে ময়ে ইউজ কৰিম নহয়, ময়ো বেলেগৰ তাত যাব লাগিব। আপোনালোকে যিটো নৰ্থ ইষ্ট হাব আছে, যিটো নিষ্ট হাব আছে, ইয়াতে মেইন ফেচিলিটি পাব কাস্টমাৰ সাৰ্ভিসৰ লগত আপুনি পাব হোম সাৰ্ভিস। আজিকালি এনেকুৱা হৈছে যে সাৰ্ভিস কৰা মানুহ আমি বিচাৰি নাপাওঁ। জাস্ট ইলেক্ট্ৰনিক প্ৰডাক্ট এটা বেয়া হলে আমি মানুহ বিচাৰি ফুৰিব লাগে। একো কৰিব নালাগে, নৰ্থ ইষ্ট হাবক আহক, আহি কেনে আপুনি সাৰ্ভিসৰ কাৰণে আপুনি অৰ্ডাৰ কৰক, সাৰ্ভিসৰ মানুহ আপোনাৰ ঘৰত যাব। নেক্সট সেলাৰ সাপোৰ্ট এণ্ড ট্ৰেইনিং। ইয়াতে ৰেগুলাৰ ট্ৰেইনিং দিয়া হ'ব, লগতে সেলাৰক সাপোৰ্ট কৰা হ'ব। মাৰ্কেটিঙৰ কাৰণে যিখিনি সাপোৰ্ট লাগে, যিখিনি হেল্প লাগে, গোটেইখিনি হেল্প নিষ্ট হাবে কৰিব। ডেডিকেশ্যন সেলাৰ সাপোৰ্ট টিম, ইয়াতে এনেকুৱা ডেডিকেশ্যন থকা মানুহ ইয়াতে কাম কৰিব, যিহেতু যাৰ দ্বাৰা আপুনি এটা ভাল সাপোৰ্ট পাব যে যিকোনো কামত যে নাই এই কামটো নহয় আছে, ডিলে হৈ আছে, তো সেনেকুৱা ইয়াতে কোনো ইম্পেক্ট নপৰে। তাতে ডেডিকেশ্যন সেলাৰৰ গোটেই টিম থাকিব, সেই টিমে গোটেইখিনি মেনেজমেন্ট কৰিব। তো ইয়াৰ ৰুল আৰু টাৰ্মছ হৈছে প্ৰডাক্টৰ কোৱালিটি, লগতে অথেন্টিক ডকুমেণ্ট। যিসকল সেলাৰ আছে, সেলাৰৰ যিখিনি ডকুমেণ্টছ আছে, এই গোটেইখিনি অৰিজিনেল হ'ব লাগিব। লগতে আপোনাৰ নো ফেক প্ৰডাক্ট, ইয়াতে কোনো ডুপ্লিকেশ্যন কৰিব নোৱাৰিব, ডুপ্লিকেট প্ৰডাক্ট সেল কৰিব নোৱাৰিব। তাৰ কাৰণে গোটেইখিনি যিখিনি মেনেজমেন্ট আছে, সেই মেনেজমেন্টে ইয়াৰ ওপৰত ধ্যান ৰাখিব। থেংক ইউ। আপোনালোকে বহুত মূল্যৱান সময় লৈ কেনে আমাৰ এই ভিডিঅ'টো শুনিছে, সাপোৰ্ট কৰিছে, আশা কৰোঁ শ্বেয়াৰ কৰিব। লাষ্টত মই এটা কথা ক'ব বিচাৰোঁ যে আপডেশ্যন, আজি যদি আমি আমাৰ বিজনেছবোৰ আপডেশ্যন নকৰোঁ, আজি চাওক ইমান পুৰণা কোম্পানী, নকিয়াৰ নিচিনা কোম্পানী আজি বিজনেছ কৰিব পৰা নাই। ইমান আপডেট হৈ থকাৰ পিছতো সিহঁতে বিজনেছ কৰিব পৰা নাই। আজিৰ ডেটত চবতকে পুৰণা কোম্পানী আছিলে যদি নকিয়া আছিলে, বাট সিহঁতে বিজনেছ কৰিব পৰা নাই। তাৰ মেইন ৰিজন কি? আপডেশ্যন। আজিৰ ডেটত যিটো জেৰক্স, ফাৰ্ষ্ট যিটো কোম্পানী ওলাইছিল জেৰক্সে, সিহঁতৰ নামত ওলাইছিল, বাট আজি জেৰক্সৰ নামত কোনো কোম্পানীয়ে নাই, কোনো ব্ৰেণ্ড নাই। আজি SP য়ে জেৰক্স কৰি আছে, এনেকুৱা নানান ধৰণৰ কোম্পানী আহি জেৰক্স কৰি আছে। কিন্তু আমি যদি ভাবোঁ, সিম্পল কথা, আমি যদি এটা মোবাইল ল'বৰ কাৰণেও ভাবোঁ, আমাৰ ফাৰ্ষ্ট থিংকিং আহে আইফোন। আইফোন আজি ইমান আপডেশ্যন কিয়? আইফোনে প্ৰত্যেক বছৰত নতুন মোবাইল লঞ্চ কৰি আছে। তাৰ পিছতো এটা মোবাইল যেতিয়া লঞ্চ কৰিব, সেইটো লঞ্চ কৰাৰ আগৰ মাহৰ পৰাই সিহঁতে ষ্টাৰ্ট কৰি দিয়ে আপডেশ্যন কৰি কেনে তাৰ নেক্সট ইয়াৰত কোনটো মোবাইল লঞ্চ কৰিব। কাৰণ আজিৰ জেনেৰেশ্যন হৈছে আপডেশ্যন। আজিৰ জেনেৰেশ্যনক চব বস্তু, গোটেই ফেচিলিটি সিহঁতক এটা আপডেট হিচাপে লাগে, এটা আপডেশ্যন হিচাপে লাগে, এটা ফৰ্মেলিটিজ হিচাপে লাগে। গতিকে আমি আমাৰ বিজনেছবোৰ যদি এতিয়া আপডেশ্যন নকৰোঁ, আহিবলগীয়া সময়ত জাগিৰোডৰ পপুলেশ্যন বাঢ়ি আছে, টাটা ইমান ডাঙৰ এটা কোম্পানী আহি আছে, ইয়াত পপুলেশ্যন বাঢ়িব। ইয়াত পপুলেশ্যন বাঢ়াৰ লগে লগে অলৰেডি বহুত এনেকুৱা কোম্পানী আহি কেনে জাগিৰোডত সোমাইছে, যি নেকি এতিয়া লাহে লাহে জিঅ' মাৰ্ট ষ্টাৰ্ট হৈ আছে, বিগ বাস্কেট আহিব। আৰু এইসকল কোম্পানী যদি আমাৰ ইয়াত আহে, আমাৰ যিসকল লোকেল বিজনেছমেন আছে, সিহঁতেতো বিজনেছ কৰিব নোৱাৰিব। আৰু সিহঁতে যদি বিজনেছ কৰিব নোৱাৰে, দিন দিন বিজনেছবোৰ ডাউন হৈ আছে। তাৰ মেইন ৰিজন হৈছে সাগৰত যিটো ডাঙৰ মাছ থাকে, সিহঁতে কি কৰে, সৰু মাছ খাই জীয়াই থাকে। আজিৰ ডেটত, আজিৰ জেনেৰেশ্যনত এইটো চিটুৱেশ্যন চলি আছে, কম্পিটিশ্যন। আমি আমাৰ বিজনেছবোৰ যদি ডাঙৰ নকৰোঁ, বহুত ডাঙৰ বিজনেছমেন আছে, সিহঁতে আমাৰ বিজনেছবোৰ খাই থৈ দিব। আমি কোনোফালে একো কৰিব নোৱাৰিম। লাষ্ট মই এটা কথা কওঁ, গোটেই দুনিয়া আপডেশ্যন হৈ আছে, আমিও আপডেশ্যন হ'ব লাগে। তাৰ কাৰণে আমাৰ হাতত বহুত ধুনীয়া আৰু ভাল এটা শ্বপিং এপ আহি গৈছে, যাৰ নাম হৈছে নৰ্থ ইষ্ট হাব।
ইয়াত আপোনালোকৰ ব্যৱহাৰ কৰা প্ৰত্যেকটো বস্তু আপোনালোকে ইউজ কৰা সকলো বস্তু আপোনালোকে একদম শৰ্ট চিম্পল ইজি প্ৰকাৰে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব, সাৰ্ভিস ল'ব পাৰিব, ঘৰৰ যিকোনো কাম কৰাব পাৰিব। গতিকে যিমান সোনকালে পাৰে আমাৰ লগত আহি জড়িত হওক। নৰ্থ ইষ্ট হাব ৰেডি হৈ আছে। জাস্ট আমি কিছুদিনৰ ভিতৰত আমি আমাৰ এপ লঞ্চ কৰিম। লঞ্চ কৰাৰ লগে লগে আমি আশা কৰো যে সকলো জাগিৰোডবাসী ৰাইজে যাতে আমাক সাপোৰ্ট কৰক, লগতে ইয়াতে বেছিতকে বেছি অৰ্ডাৰ কৰক আৰু আমাক ফিডবেক দিয়ক। থ্যাংক ইউ এণ্ড ধন্যবাদ।